এই গেলা গৰমডালৰ পৰা এই গৰম দিনকেইটা একদম শান্তি নাই মানে আৰু দেই। না ভালকে খাব পাৰি, না ভালকে শুব পাৰি, না ভালকে কৰবালৈ যাব পাৰি, একোতে মানে মন নবহে। 10 টকা এটা দিয়া। বাপেৰৰ টকা গছ আছে বুলি ভাবিছ নেকি? ইপিনৰ পৰা আহিবি 10 টকা এটা দিয়া, সিপিনৰ পৰা আহিবি 10 টকা এটা দিয়া। তোমাক মই এতিয়াহে পইচা খুজিছো আৰু কেতিয়া খুজিলো বাৰু? এই গেলা গৰমখনত জাহা তাহা কথা বকি নাথাক দেই। কিবা খং উঠিব ধৰি লৈ ঘুমুৰ ঘুমুৰ ভুকুৱাই দিম আকৌ। আমাৰ পাপাটোৱে কেনেকুৱা কৰে চা। 10 টকা এটাহে খুজিছো, দিয়া না। ফটাকানিহঁত ৰৈ আছে নহয়। 10 টকা এটা দিয়া দিয়া বুলি যে তই অথনিৰ পৰা লাগি আছ, কি কৰিবলৈ হা এই গৰমখনত 10 টকাটো? আৰু ফটাকানিহঁত ৰখি আছে বুলি কলি যে। বৰফ খাবলে বৰফ খাবলে। এতিয়া অকমান দেৰি আগতে পিনে বৰফ বেপাৰী এটা পাৰ হৈ গৈছে। সেইটো ঘূৰি আহিবই চাগে এতিয়া। সেইটো আহিলে খাম বুলি ফটাকানিহঁত ৰৈ আছে। মোৰ লগত পইচা নাই কাৰণে মই 10 টকা এটা নিবলৈ আহিছো। দিয়া না পাপা, দেৰি হৈছে নহয়। ল'ৰা, মৰিব খুজিছ নে কি হা? এই গেলা গৰমখনত বৰফ খাই বেমাৰ উলিয়াই ল। আহা, একো নহয়তো পাপা, দিয়া না। 10 টকাহে। কোনে কৈছে ন বৰফ খালে বেমাৰ হয় বুলি? কত মানুহে খায়ে থাকে। সেই ভিতৰত ইমান ডাঙৰ ফ্ৰিজডাল এনে পৰি আছে নেকি? তাতে গিলাচ এটাত পানী এখিনি ভৰাই আইচ বক্সত ভৰাই দেগে যাচোন, চেনি এসোপা দি বৰফ হৈ যাব। মিছা মিছিকে 10 টকা খৰচ কৰিবলৈ আহিছো। একদম মানে গৰমডালৰ পৰা উপায় নাইকিয়া হৈছে আৰু দেই। আলা পোচা বেমাৰী মানুহ হলে দিগদাৰ আছে। যিটোহে গৰম মাৰিছে চেটেপে হৈ থাকিব। এইজনা আকৌ আমাৰ ইয়ালৈ কেলে আহিছে? পালোৱান, কি হল? মোক দেখি থ লাগিলি? মোক ইয়াত দেখি ভাল পাইছ নে ভয় খাইছ? হয় সেই দৌতি কি কয় হে? কিয় ভয় খাম আকৌ? ভাল পাইছো। আহকচোন আহক, ভিতৰলৈকে আহক, বহিব। ৰ পালোৱান, মই এতিয়া এইবিলাক বহা বহি কৰি নাথাকো। মই একদম আৰ্জেণ্ট দৰকাৰ এটাতহে আহিছিলো। হয় নেকি? কি দৰকাৰ দৌতি? কওকচোন, কওক। খবৰ এটা দিবলগীয়া আছিলে তোক। দৌতি কিনো অকাই পকাই আছে? কি কব খুজিছে চিধা চিধিকে কৈ দিয়কচোন। চিধা চিধিকে কৈ দিয়ক মানে হেৰি, এই গাঁৱৰ ঘৰৰ পৰা আমাৰ লিলিমাই ফোন কৰিছিলে। ফোন কৰি কৈছে বোলে ভাল ছোৱালী এজনী আছে বুজিছনে? তোৰ লগত হেনো যোৰাটো একদম পাভযোৰা মিলিব। তাকে বোলো খবৰটো দিওঁগে বুলি আহিলো তোৰ ওচৰলে। তই বা কি ক একা এতিয়া? কি কওঁ মানে দৌতি, কথাটো হেৰি, এই নতুন ব্যৱসায় এটাত হাত দিওঁ বুলি ভাবিছো। এতিয়া নতুন ব্যৱসায়টোত হাত দিবলৈ গ'লে এইবিলাকত ঘূৰি ফুৰিলে নহ'ব নহয় দৌতি। এই বছৰ বিয়াখন নেপাতো নেকি? অহা বছৰ মানলৈকে চাব লাগিব আৰু। বাদ দে সেইটো নতুন ব্যৱসায়। তই আকৌ ক'ৰ পৰা ওলালিহি? জৰে পৰাই নোলাও, তোক কিয় লাগে? মুঠৰ ওপৰত ছোৱালী ওলাইছে যেতিয়া ছোৱালী চাই বিয়াখন পাতিব লাগে। এই ব্যৱসায় মাৰো বুলি। তই পাতিব লাগে বুলি ক'লে নহ'ব নহয়, মইহে জানো। তই কি জানো হা? কি জানো? তই একোডাল নেজানো। যি জানিব লাগে মইহে জানো। মাইকী মানুহ এজনী ঘৰখনত নাথাকিলে কিমান কষ্ট হয়, এই দিনে নিশা ঘৰত থকা মানুহটোহে বুজি পায়। দৌতি হেৰি, ছোৱালীজনী পঢ়া শুনা কিমান হয়? কিমান কি কথা ময়ো এতিয়ালৈকে খাটাংকে কথাটো ফিনিচিং মৰাই নাই নহয়। পালোৱানে বা কি কয় বুলি ইয়াক খবৰটো দিবলৈ আহিছোহে। ই যদি ইয়েছ বুলি কয় তেতিয়া ফিনিচিং মাৰিব পাৰি আৰু। দৌতি ছোৱালী ওলাইছে যেতিয়া পালোৱানৰ কথালৈ মানে মন কৰি লাভে নাই, গম পাইছেনে? এইটোতো কোনো জীৱনত বিয়া পাতিম বুলি নকয়ে। গতিকেলৈ সেই আপুনি কথাখিনি ফিনিচিং মাৰক, বাকীখিনি মই চম্ভালি আছো। দৰা বাপেকটোহে মেইন। দৰা বাপেকে ইমানখিনি ৰিস্ক লৈছে যেতিয়া মই তেতিয়াহ'লে আগবাঢ়িব পাৰি। লিলিমাৰ লগত তেতিয়াহ'লে আজি কথাটো পাতি একদম ফাইনেল কৰি ফিনিছে কৰি পেলাম বাপেকে। দৌতি মাৰক একদম ফাইনেল কথা পাতি ফিনিচিং মাৰিয়ে দিয়ক আৰু। পালোৱান, মই তেতিয়াহ'লে যাম এই কথাটো ফিনিচিং মাৰোগে। মাহ হালধি ঘঁহি দৰা সাজ পিন্ধিবলৈ তেতিয়াহ'লে তয়ো সাজু হোৱা। পিতাই বিয়া পাতিবলৈ পইচা কিমান লাগিব সেইটো গম পাও নে নেপাও? তই পিছে পটককে ইয়েছ বুলি কৈ দিলি যে, এতিয়া ইমানখিনি টকা পইচা ক'ত পাবি? হয় ৰাম, ইমান ইম্পৰ্টেণ্ট কথা এটা ক'লো, পিতাই একো গুৰুত্বই নিদিলে যে। জহনিজ পুতুকণটো এতিয়ালৈকে খবৰ খাতিয়ে নাই যে অথনিতে যোৱা। তাকেহে পইচা আনোগে বুলি বৰ ফোঁফাই গৈছিলেচোন, এতিয়ালৈকে মানুহটো দেখা দেখিয়ে নাইকিয়া হৈ থাকিলে। পুতুকণক যে বাপেকে পইচা দিব মোৰ কিন্তু সন্দেহ আছে দেই। মুনুকণে কোৱা কথাটো মিছা নহয় কিন্তু। পুতুকণক যে বাপেকে পইচা দিব সন্দেহ আছে কিন্তু দেই। এনেই আমি তাৰ কাৰণে ৰখি সময় নষ্ট কৰি আছো যেনহে পাইছো। ৰচোন অকমান ধৈৰ্য ধৰ, আহিব নহয়। খোজকাঢ়ি যোৱাহে, সেইটো কাৰণে দেৰি লাগিছে আকৌ। খোজকাঢ়ি গ'লেও সিহঁতৰ ঘৰৰ পৰা এইখিলৈকে আহিবলৈ ইমান টাইম নালাগে দে, কেতিয়াবাই পালেহিহেঁতেন।
তো ইমান দেৰি নালাগে তোন আকৌ তেহেঁতৰ ঘৰৰ পৰা এইখিলৈকে আহিবলৈ। সি চাগে বাপেকে পইচা নিদিয়া কাৰণে ঘৰতে সোমাই আছে বুজিছনে। ঐ ফটাকানি, ঐ ভেবেলা, বল ঐ বল, ৰখি থাকিব নালাগে। পুতুকণৰ কাৰণে ৰখোতে নহ'লে আমিও আইচক্ৰীম খাবলৈ নেপাম আৰু। আইচক্ৰীম বেপাৰী ইমান টাইম ৰখি নাথাকিব নহয়। হেই এইটো ৰচোন ৰ, অকল খাওঁকে থাকো আৰু মানে। পুতুকণকো আহি ল'বলৈ দেচোন। পইচা আনিবলৈ গৈছে যেতিয়া এনেও আহিব। হেইটো পুতুকণ আহিছে ৰ। অহাটোতো আহিছে। তাক খোজ কাটল দেখি, তাৰ চেহেৰাটো দেখি বাপেকে পইচা দিয়া যেন নাই লগা কিন্তু দেই। এনে সৰব জানতো নহয় সি, মানুহৰ খোজ কাটল চেহেৰা দেখিয়ে কৈ দিব পাৰে কাৰ কি হৈছে কি নাই। মোৰো তেনেকুৱাই লাগিছে কিন্তু দেই। পলথিনে কোৱা কথাটো অৱশ্যে মিছা নহয়। তাক যদি বাপেকে পইচা দিলে হয় সি এনেকে ইমান লেবেজনকে খোজকাঢ়ি নাহে, জঁপিয়াই খপিয়াই আহিলে হয়। এতিয়া দেখিছ নাই তাক খোজৰ লহৰ। পুতুকণ, 10 টকা পইচা আনিবলৈ যাওঁতে ইমান দেৰি লগাই দিলি নে? ৰখি কিবা আমনি লাগি গ'লগে আৰু। ফটাকানি, বল ইয়াত ৰখিয়ে এতিয়াহে কথা পাতি থাকিব নালাগে। আইচক্ৰীমলা গুচিয়ে যাবগে নহ'লে। বল ফটাকানি, তহঁতি যা তহঁতৰে দিন, তহঁতিয়ে খাগে যা, মই নাযাওঁ আৰু। অথনিৰ পৰা তোৰ কাৰণে ৰখি আছো, এতিয়াতো নাযাওঁ বুলি ক'লে হ'বনে? বল আকৌ। ঘপককে নোযোৱাটো হৈ পৰিলি যে, কি হ'ল আকৌ? অথনিৰ পাচোন তোৰ কাৰণে ৰখি আছিলো। তই নাযাওঁ বুলি গম পোৱাহেঁতেন আমি কেতিয়াবা খায়ো হজম কৰিলোহেঁতেন। এতিয়া গম পালি নহয়, যা তহঁতিয়ে খায়গে যা, মোক পাপাই পইচাই নিদিলে। হেই পগলা, পাপাই পইচা নিদিলে নাই আৰু, আমি বিলাক আছো নহয়, বল। তো ইমান সৰু কথাটোতে মনটো বেয়া কৰে নেকি? আমি 5টা আছোচোন, চবে 2 টকাকে দিলেও 10 টকা হৈ যাব। বল আজি আমাৰ পৰাই খাবি। তহঁতি কৈছ যদি গৈছো হয়, পিছত আকৌ ধাৰ লৈ বৰফ খালি বুলি মোক হাঁহি নাথাকিবি। নেহাহো বল।